এই পৃথিৱীত খাবলৈ বহুত কিবা-কিবি আছে, কিন্তু শৰীৰৰ বাবে উপবাস আটাইতকৈ ভাল। শব্দকোষত অলেখ শব্দ আছে, কিন্তু মৌন হৈ থকাটো সকলোতকৈ ভাল। এই পৃথিৱীত বিভিন্ন ৰং আছে, কিন্তু বগা ৰং আটাইতকৈ ভাল। ফুৰিবলৈ বহুত ঠাই আছে পৃথিৱীত, কিন্তু গছ এজোপাৰ তলত বহাৰ সুখ সুকীয়া। নানা তৰহৰ বস্তু আছে চাবলৈ এই পৃথিৱীত, কিন্তু বন্ধ চকুৰে নিজৰ ভিতৰখন চোৱাটো সকলোতকৈ ভাল। জীৱনটোত হাজাৰটা প্ৰলোভন আছে, কিন্তু নিজৰ সিদ্ধান্তবোৰত অটল থাকি জীয়াই থকাটো সকলোতকৈ ভাল। মানুহৰ ভিৰ তেওঁলোকৰ ওচৰতেই হয়, যিয়েই বিলাব জানে, সেয়া লাগিলে ভোজনেই হওক বা প্ৰেমেই হওক অথবা সন্মান। আমাৰ সময় লাগিলে যিমানেই বেয়া নহওক কিয়, আমাৰ আপোনসকলে কেতিয়াও লগ এৰি নিদিয়ে। যদি আপুনি সফলতাৰ আকাশত উৰি আছে, তেনেহ'লে এটা কথা মনত ৰাখিব যে আকাশত বহিবলৈ ঠাই নাথাকে। জীৱনত আটাইতকৈ সুখী সেইজনেই, যিয়ে এইটো জানি ল'লে যে এই পৃথিৱীত কোনো সুখী নহয়। সফল হ'বলৈ হ'লে অকলেই আগবাঢ়িব লাগে। মানুহবোৰ আচলতে সফলতাৰ পিছতহে আহে। এটা আচৰিত কথা, মানুহে এইটো বিচাৰে যে আমি আগবাঢ়ি যাওঁ, কিন্তু এইটো কেতিয়াও নিবিচাৰে যে আমি তেওঁলোকতকৈ আগবাঢ়ি যাওঁ। বহুত ভাল ভাল সম্পৰ্কও ভাঙি যায়, কাৰণ আমি বেয়াবিলাক মনত ৰাখি থওঁ আৰু ভালবোৰ পাহৰি থাকোঁ। যদি আপুনি এই সমস্যাবোৰৰ বাবে চিন্তাত আছে, যিবোৰ আপোনাৰ নিয়ন্ত্ৰণতেই নাই, তেনেহ'লে আপুনি অন্য লোকৰ নিয়ন্ত্ৰণতহে আছে, যিয়েই যেতিয়াই বিচাৰিব তেতিয়াই আপোনাক ব্যৱহাৰ কৰিব। আপুনি যাৰ কথা যিমানেই ভাবিব, যাৰ বাবে আপুনি আপোনাৰ মূল্যৱান সময়খিনিও দি দিব, তেওঁলোকে আপোনাক বুজি নাপাব, এইটো চিৰসত্য কথা। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।